welcome back to my channel. So আজি মই অলপ ইউনিক এটা ভিডিও আনিছো. So এটো আছে হোমষ্টে ভিডিও, দা ৰয়েল হোমষ্টে দেখিব পাইছে. So হোমষ্টেটো মই বহুত কিটা ভিডিও দেখাম আপোনালোকক. So আজি মই হোমষ্টেটো ভিতৰত সোমাইছো. So আপোনাৰ এন্ট্ৰেন্সটো ইয়াত আছে হোমষ্টে দেখিব পাইছে. দা ৰয়েল হোমষ্টে বুলি লেখা আছে আপোনাৰ হোমষ্টেটো. So এটো আপোনাৰ ৰিসেপশন এৰিয়া হয়. So আপোনালোকে এনকোয়াৰিজ কাৰণে ইয়াত আহিব পাৰে ডেফিনেটলি. So ইয়াৰ পৰা আপোনাৰ এন্ট্ৰিটো হ'ব ওয়েলকাম. So ইয়াৰ আপোনাৰ ভিতৰত ওনাৰ লগ পাম. So ওনাৰ লগত আমি কথা পাতিম হোমষ্টেটোৰ বিষয়ে. ওনাৰক আমি লগ পাম. So এয়া আমাৰ ওনাৰ হয় আৰু মোৰ ভাল লগৰো হয় আৰু নমস্কাৰ. So আমি বহুত দিনৰ পিছত লাইক লগ পাইছোঁ. So এয়া আমাৰ ওনাৰ হয়. হোমষ্টেটোৰ ভিডিঅ'টো আপোনালোকে কমপ্লিটলি পাই যাব. So বাট ফিউ টক্স মানে অলপমান পডকাষ্ট টাইপে হয় বস্তুটো. চ' আমি ওনাৰ লগত কথা পাতোঁ. চ' ডেফিনেটলি চ' ফাৰ্ষ্ট অফ অল ওনাৰ, চ' মই তোমাক সুধিব বিচাৰিছোঁ যে হোমষ্টে তোমাৰ কনচেপ্টটো যে ইয়াত বনালা ইমান লাইক এটা ডেভেলপিং চিটি ডিব্ৰুগড় নিচিনা, চ' কি কনচেপ্টটো মানে মনত আহিলে যে মই ইয়াত এই বিজনেছটো ষ্টাৰ্ট কৰিম হোমষ্টে? কথাটো কোৱাৰ আগত আমি মালৈ আহিলে বহাই কথা পাতিম. অ'কে চ' ফাৰ্ষ্ট অফ অল এইটো আপোনাৰ হল ৰুমটো মই দেখাই দিছোঁ. হল ৰুমটো আপোনাৰ ধুনীয়া আছে, লাইক এটা থিম ৱাইজ বনাইছে. লাইক কি থিমত বনাইছে এইটো? চ' আমাৰ ইয়াৰ অকল ৰুমে আপুনি থিমত নাপাব. আমি হলটো ট্ৰপিকেল থিমত দিছোঁ মানে. অ'কে অলপ গ্ৰীনাৰী নেচাৰ, প্লেণ্টেশ্যনছ এণ্ড অল লাইটিংছ এণ্ড অল চব মানে পাব. চ' এইটো থিম ৱাইজ বনাইছে. চ' হোমষ্টেটো গোটেই থিমেই হয় বস্তুটো আৰু ইয়াত বহুতেই ধুনীয়াকৈ বনাইছে. আপোনাৰ টিভি আছে, আপোনালোকে যি মন চাব পাৰে আৰু লাইক আপোনাৰ ডাইনিং টেবুলো আছে আৰু ইয়াত পাৰ্টি চাৰ্টিও কৰিব পাৰে ধুনীয়াছে অৰ্গেনাইজ. চ' আৰু বাকী মই এটা ওনাৰ লগত অলপমান কথা পাতোঁ. চ' ফাৰ্ষ্ট অফ অল কুৱেশ্যনটোলৈ আহোঁ, লাইক ওনাৰ লাইক কি কনচেপ্টটো লাইক এই বিজনেছটো আৰম্ভ কৰিলে? লাইক কনচেপ্টটো মানে চ' এতিয়া এনেকুৱা হৈছিল, আমি যেতিয়া খুলিছোঁ লাষ্ট ইয়েৰ খোলা হৈছিলে মানে হোমষ্টে পাৰফেক্টলি এনেকৈ বস্তুটো ডিমাণ্ডটো অহা নাছিল. অ'কে যেতিয়া আমি খুলিছোঁ, এতিয়াতো আজিকালি আপুনি দেখিব পাৰে ধেৰ হোমষ্টে খুলি দিছে. বহুতে কিছুমান হোমষ্টে নামতে খুলিছে, জাষ্ট ৰুমটো বনাইছে, বস্তু দি দিছে, আপোনাৰ ফাৰ্নিচাৰ চাৰ্নিচাৰ দি কিনে সেইটো হোমষ্টে হয়. হোমষ্টে মানে মিনিংটো কি মানে তাত ঘৰ এখন আপুনি চব বস্তু যেনেকৈ পায়, যোনটো হোটেল এখনত গ'লে আপুনি নাপায়. চ' ইয়াত আহিলে চব বস্তু ৰুমৰ পৰা লৈ কিনে কিটচেনৰ পৰা লৈ কিনে ইউটেনচিল চব বস্তু পাব মানে. সেইটোকে কমপ্লিট হোমষ্টে এটা পেকেজ হয়. প্লাছ তাতে আমাৰ এটা বেনিফিট দিছোঁ, হোমষ্টেত ধেৰ হ'ব হ'লে ইউনিকতো আপুনিও যাব বিচাৰিব মানে. এতিয়া মাৰ্কেটত 10টামান অপশ্যন থাকিব, ইয়াতে আমাৰ ইয়াতে কিয়নো বেলেগকৈ আহে. চ' এটা আমাৰ ৰিজন বস্তুটো আমি চব বস্তু থিমত থৈছোঁ মানে. তিনিটা বেলেগ বেলেগ থিম আছে, আপুনি ভিডিঅ'ত আগত চাব পাবই. প্লাছ হলটো আমি এটা ট্ৰপিকেল থিমত দিয়া হৈছে মানে, যাতে বহুত মানে ইয়াতো যাতে থিমৰ যাতে কমি হৈ নাযায়. গোটেই থিম ইমানেই কৈ আছোঁ আমি, ৰুমৰ লগত হলতো থিমটো আমি মানে দিব বিচাৰিছোঁ. সেইটোৱে আছিলে, সেইটোৱে লাইক মেইন আপোনাৰ ৰিজন আছিলে. লাইক অ'নাৰ লাইক ভিজনটো এইটোৱে আছিলে যে লাইক মানুহক অলপ ইউনিক এক্সপিৰিয়েঞ্চ এটা দিওঁ আমাৰ. চ' ইয়াত আপোনাৰ 3টা ৰুম দেখিব পাইছে, গ্ৰীক আছে, এমাজন আছে, ৰেড চি আছে, চব বেলেগ বেলেগ আপোনাৰ লাইক ভিজন লৈ পেলাই বনাইছে বস্তুটো আৰু বহুত লাইক ফাংকি ৱেত বনাইছে আপোনাৰ লাক্সাৰী ফিলটো দিবৰ কাৰণে লাইক বস্তুটো. চ' হোমষ্টেটোত লাইক ঠিক আছে, হোমষ্টেত আপুনি বস্তুখিনি বুজিলোঁ. চ' হোমষ্টেটো এতিয়া আমাৰ লোকেশ্যনটো ক'ত সেইটো আমি জানিব বিচাৰিছোঁ. লোকেশ্যনটো আমাৰ এইটো আপোনাৰ আমলাপতি কাৰ ৰিফ্লেকশ্যন দোকানখন আছে আমাৰ পুৰালা, তাৰ ছাইডতে আছে, মেইন হাইৱে কিনাৰতে মানে. ৰাস্তাৰ পৰা গ'লে আপুনি ডাঙৰকৈ আমাৰ বৰ্ড এটা আছে, ইভিনিং হ'লে লাইট জ্বলি থাকে, দিনতো আপুনি দেখিব, ইজি টু এক্সেছ হয় মানে, দেখা পাব মানে. পাৰ্কিঙো এভেইলেবল আছে আমাৰ বাহিৰত ধুনীয়াকৈ থ'বলৈ পৰাকৈ, এইটো একো বেলেগ ইছ্যু নাই মানে. চ' হোমষ্টেটো আমি লোকেশ্যনটো গম পালোঁ আৰু বাকী হোমষ্টেটোৰ ৰুল ৰেগুলেশ্যনছখিনি আমি জানিব বিচাৰিছোঁ কেনেকুৱা হয়. চিম্পল, যেনেকৈ হোমষ্টে মানে কি আপোনাৰ নিজৰ ঘৰ পাব, নিজৰ ঘৰখন আপুনি কেনেকৈ এটা ভালকৈ মৰমত থ'ব বিচাৰে এনেকৈ থ'ব লাগিব. যদি কিবা এটা বস্তু যদি আপোনাৰ পৰা কিবা ডেমেজ হৈ যায় বা ইন কেছত ভাঙি যায়, ইণ্টেনশ্যনলি কোৱা নাই আপোনালোকে যদি ভাঙিব বিচাৰিছে মানে, তাৰে বস্তু ৰুলছ আছে আমাৰ ইয়াত চাব পাৰে. গোটেই ৰুলছো এইবোৰ দিয়া আছে. ইয়াৰ ৰুলছ ৰেগুলেশ্যনছখিনি আছে বস্তুখিনি. চ' এইখিনি মই আপোনাৰ লাইক এটা ফটো কপি মই দি দিব পাৰিম বা এইখিনি মই লাইক কিবা এটা কৰি মানে মই ডিটেইলছখিনি কৰিম মানে. ইমানখিনি ডিটেইলছকৈ মই অ'নাৰ পৰাই মানে অলপ জানোচোন কেনেকুৱা আৰু লাইক ফিউ লাইক অ'ভাৰভিউ এটা মানে. চব চিম্পল আমাৰ যেনেকৈ থাকে, আপোনাক যেনেকৈ মই কথাটো কৈ আছোঁ এনেকৈ থাকি গ'ল. আৰু এনেকৈ যদি কিবা ডেমেজ হওক বা ভাঙে, সেইটো ইণ্টেনশ্যনলি কৰা নাযায়, তো সেইটো আমাৰ ৰিপ্লেচমেণ্ট থাকে. বা যদি কিবা বেয়া হৈ যায় ৰিপ্লেচ কৰিব লাগিব, নহ'লে বা যদি কিবা ঠিক কৰিব লগা বস্তু ঠিক কৰি দিয়ে. আৰু যেনেকৈ এটা নৰ্মেল আপোনাৰ এটা থাকে 10টা চাউণ্ডৰ, যেনেকৈ এতিয়া আমিতো ছ'চাইটিত থাকোঁ, চবতে মিলিজুলি চলিব লাগিব. চ' ৰাতি আপোনাৰ টাইমিং আপোনাৰ 10-10:30 পিছত অলপ চাউণ্ডটো মানে যাতে নৰ্মেলাইজ কৰক মানে. বা দিনত বা কিবা কৰিছে আমাৰ একো ইছ্যু নাই, ৰাতি বা সেইখিনি আৰু
বাকি নিজৰ মৰমৰ নিচিনা থলে আৰু বস্তু যিখিনি আছে ৰুলছত মানে ওকে সো আৰু বাকি এজ লিমিট কিবা আছে নেকি এজ লিমিট আছে আমাৰ হয় 18 প্লাস দিয়া যাব আমাৰ সো পাৰ ৰুম দুজনকে আমি এলাউড কৰো মানে 18 প্লাস লিগেলি জোৰ হোক আহিব পাৰে আৰু বাকি মেম্বাৰছ ওয়াইজ মানে হেনেকা কিবা যদি বেছি মেম্বাৰ আহি যায় কিবা প্ৰাইস ইনক্ৰিজ হ'ব নেকি বস্তুটো হয় মানে সো এতিয়া কিছুমান এনেকা হয় এটা ৰুমত দুজনকে বেছি আৰু যেন এক্সট্ৰা সো আমি এক্সট্ৰা পাৰ্সন আপোনাৰ 500 এক্সট্ৰা চাৰ্জ হ'ব প্লাস এটা আমি এক্সট্ৰা যোন মেট্ৰেছ থাকে হেতু দি দিম সো হেতু কাৰণে আপোনাৰ চাৰ্জেছটো লয় এক্সট্ৰাকে হেতু এক্সট্ৰা চাৰ্জেছ লয় সো হেতু আমি গম পালো যে অডিয়েন্স কিনে গম পাব বস্তুটো আৰু বাকি আজিকালি বহুত লাইক হোমষ্টেত পাৰ্টি কৰাটো বহুত পপুলাৰ হৈছে সব লাইক বেচেলাৰ পাৰ্টি হোক লাইক বাৰ্থডে পাৰ্টি হোক সব পাৰ্টিৰ কাৰণে লাইক কেনেকুৱা আপোনাৰ মানে বস্তুটো আপুনি অৰ্গানাইজ কৰিব পাৰিব আজি খোলা অলমোস্ট 1 ইয়াৰ হৈ গ'ল আমাৰ ইয়াত বেচেলাৰ পাৰ্টিও আহিছে ব্ৰাইড পাৰ্টি গ্ৰুম পাৰ্টি বা কাবাৰ ডে কিবা কিবি অকেশন থাকে কিবা কিবি সো হেবোৰ হৈ যাব মানে আমাৰ কি লগত আমি ডেকোৰেশন সাৰ্ভিসও দিও গম পায় সো যেনেকে যা বিচাৰি যি হেতু হিচাপে ডেকোৰেশন পাই যাব তো সব বস্তুৱে মানে আমি সাৰ্ভিস এভেলেবল আছে কাপলছৰ কাৰণে ধৰক ফ্যামিলি কাৰণে ধৰক এটো আমাৰ প্লাস এনিমেল ফ্ৰেন্ডলি হয় এনিমেল ফ্ৰেন্ডলি বা ক্যাটস বা আপুনি যি বিচাৰি আনিব পাৰে থব পাৰে তো আমি একো ইছ্যু নাই সো বহুতে লাইক মানে ওপেন মাইন্ডেড হয় হোমষ্টেটো আৰু ওনাৰটো বহুত ওপেন মাইন্ডেড হয় সো ভাল লাগিলে লাইক কথা পাতি আৰু অডিয়েন্স কিনিও গম পাব যে এনেকা হোমষ্টে লাইক ডিব্ৰুগড়ত কতো লাইক নাপায় এনেকা ইউনিকনেছ হোমষ্টে বহুত পাব কিন্তু এনেকা ইউনিক হোমষ্টে কতো নাপায় সো দ্যাটস মেক দিস হোমষ্টে ডিফাৰেণ্ট ফ্ৰম দ্য আদাৰ হোম ওনাৰ লগত আমি বহুতখিনি কথা পাতিলোঁ সো এতিয়া আমাৰ মেইন মটিভটো আহিছোঁ সো আমি ৰুমকেইটা চাওঁগে সো এতিয়া আমি ওনাৰে আমাক ৰুমকেইটা দেখাব সো এতিয়া আমি গ্ৰীক থিমৰ ৰুমটো চাম So let's see the room. So এটো মই ফার্স্ট এবাৰ ৰুমটো আপোনাক দেখাই লৈছো ওভাৰভিউটো এটা দেখিব পাইছে ফুললি আপোনাৰ লাইটিং আছে সো থিম ওয়াইজ আপোনাৰ এটো দিছে আপোনাৰ গ্ৰীক যোনখন দেশখন হয় তাৰ সেই দেশখনৰ ওপৰত আপোনাৰ দিছে সো সেই দেশখনৰ লাইক এটা থিমৰ ওপৰত বনাইছে ৰুমটো ফার্স্ট অফ অল এ আপোনাৰ মিৰৰ আছে দেখিব পাইছে মিৰৰ আছে কাপবোৰ্ড আছে বেড আছে ওপৰত লাইক পিকচাৰ আছে ওপৰত লাইট আছে লাইক আপোনাৰ মোমেন্টছৰ কাৰণে ইয়াত আপোনাৰ টেবুল আছে আপোনাৰ কাম চাম কৰিবৰ কাৰণে সো মই আপোনাৰ এতিয়া সুধিব বিচাৰিছোঁ লাইক আপোনাৰ ওনাৰ যে এই ৰুমটো লাইক কি ভাবি ডিজাইন কৰিছে ফাৰ্স্ট অফ অল ডিজাইনটো যেনেকৈ ভিডিঅ'ত আপুনি ক'লে দেখোন গ্ৰীক দেশৰ আমি বনাইছোঁ যেনে গ্ৰীকত আপোনাৰ ব্লু কালাৰ আৰু হোৱাইট কালাৰ বস্তুটোৰ ওপৰত ডিজাইন কৰে সো চাবলৈ বেডশ্বীট যেনেকৈ ব্লু ৱালটো আপোনাৰ গ্ৰে পৰ্দাটো আপোনাৰ ব্লু এইটো হোৱাইট মানে সব কম্বিনেশ্যন মানে এটা থিমৰে বস্তুটো বনোৱা হৈছে যাতে আহক যেন অনুভৱ কৰক যে আপুনি গ্ৰীক এটা দেশৰ ফিল্ডটা ল'ব পাৰিছে সেইটো হিচাপে আমি ৰুমটো বনোৱা হৈছে মানে সো বঢ়িয়া সো অডিয়েন্সে ভাল পাব এই ৰুমটো আহি মানে আপোনাৰ ডিটেইলছখিনি গম পায় আৰু বাকি মই আপোনাৰ সুধিব বিচাৰিছোঁ যে এই ৰুমটোৰ লাইক প্ৰাইচ কেনেকুৱা হয় মানে সব ৰুমৰ প্ৰাইচখিনি বেলেগ সো এই ৰুমটো মানে এদিনৰ কাৰণে কেনেকা আপোনাৰ প্ৰাইচটো এই ৰুমটো আমাৰ এটা প্ৰথমতে ডিসকাউন্ট চলিছে ষ্টাৰ্টিং আমি এটা ৰুমটো আপোনাৰ 1699 ত দি আছো উইথ এসি সো আৰু এসিও আপোনালোকে পাব ৰুমটোৰ আৰু বাকি এনে ফুড বিভাৰেজেস কিবা কিবি আপোনাৰ কেনেকুৱা মানে বস্তুটো হোমষ্টে হয় য'ত আপুনি গম পাইতো সেলফ কুকিং কিচেন আছে কিচেন ইউজ কৰিব পাৰে এই ৰুমৰ প্ৰাইচৰ লগতে ইনক্লুড আছে কিচেনৰ প্ৰাইচটো এটো ইউজ কৰিব বনাই মিলি খাব পাৰে সব তাতে আছে বঢ়িয়া সো এতিয়া আপোনালোকে অডিয়েন্সে গম পাইছে যে এই বস্তুখিনি আপোনালোকে ইয়াত ফেচিলিটিছখিনি পাব আৰু এটো এটা আপোনাৰ ৰুমটো মই দেখাই দিছোঁ আৰু ইনফৰমেশ্যনখিনি ওনাৰৰ পৰা আপুনি গম পালে যাতে সো এবাৰ চাই লওক ৰুমটো ধুনীয়া আছে আৰু বাকি ভাল পাব এই থিমটো আপোনাৰ লাইক গ্ৰীচ যোনে যাব বিচাৰিছে লাইক ইন আসাম সো ডেফিনেটলি ইউ কেন চেক আউট দিছ ৰুম সো আৰু বাকিটা ৰুম আছে আপোনাক মই এতিয়া আৰু এটা ৰুম দেখাম ৰেড সি সো ৰেড সি এটো লাইক আপোনাৰ জাপানৰ ওপৰত বনাইছে লাইক জাপানিজ থিমৰ ওপৰত সো এতিয়া ওনাৰে আমাক দেখাব সো লেটস ডাইভ ইনটু দ্য ৰুম সো এটো দেখিব পাইছে ৰুমটো লাইক কমপ্লিটলি ৰেড এণ্ড হোৱাইট এক্সেণ্টত বনাইছে আপোনাৰ ৰুমটো দেখিব পাইছে ফুললি লাইক আপোনাৰ জাপানৰ ফিলটো দিব দেখিব পাইছে ৰুমটো আৰু আপোনাৰ বেডখন দেখিব পাইছে বেডখনো আপোনাৰ লাইক এটো জাপানৰ ওপৰত বনাইছে না বস্তুটো যেনেকৈ জাপানত আমাৰ ইণ্ডিয়ান বেডবোৰ অলমোষ্ট হাই থাকে ওকে সো জাপানিজবোৰ তাহাঁতি মানে অলপ লো ষ্টাইলত বনায় লো ষ্টাইল জাপানিজ বেড বনায় সো দেখিছে লো ষ্টাইল জাপানিজ বেড হয় আৰু ইয়াত আপোনাৰ লাইটিংও দিয়া আছে আপোনাৰ এম্বিয়েন্ট লাইট দিয়া আছে বস্তুটো এইটো তুমি ৰাতিকে ধৰা এনেকা হৈ যায় ইয়েস সো এতিয়া লাইক আপোনাৰ ফিলটো কাৰণে বহুত ভাল হ'ব আৰু লাইক আপোনাৰ মই এটা বস্তুৱে মোৰ মনত আহিছে এটো লাইক ৰোমেন্স ৰুম সো দিস ইজ ফৰ দ্য ৰোমেন্স ফৰ দ্য কাপল সো কাপলছ মাষ্ট ভিজিট দ্য ৰেড সি ৰুম আৰু লাইক আতে লাইটটো জ্বলাই দিয়া
সো আৰু এফালেও দেখিব আছে আপোনাৰ কাপবোৰ্ড আছে এজ ইউজুৱেল আপোনাৰ ইয়াত বস্তু চস্তু থ'বৰ কাৰণে আপোনাৰ অফিচ ৱৰ্ক কৰিবৰ কাৰণে টেবুল আছে আৰু বাকী ইয়াত বেড আছে আপোনাৰ যি মন কৰিব পাৰে আৰু ওপৰত AC আছে চ' অল দ্য 3 rooms I think come with AC. Yeah, all the 3 rooms comes with AC. Okay. And this room has attached bathroom. Oh yes, ইয়াত এটেচ বাথৰুমো আছে আপোনাৰ মই বাথৰুমটো এবাৰ দেখাই দিছোঁ চ' বাথৰুমটো এবাৰ মই দেখাই দিছোঁ ফুললি আপোনাৰ গ্ৰিজাৰ আছে আপোনাৰ ইটালিয়ান টয়লেট আছে আপোনাৰ বঢ়িয়া আছে বাথৰুমটো আপোনালোকে লাইক বাথৰুমত লাইক বহুত বস্তু কৰিব পাৰে আৰু ছাৰ আপোনাৰ ইয়াত মিৰৰ দিয়া আছে আৰু এইফালে কি আছে এইটো বন্ধ আছে ক্ল'জ আছে চ' বঢ়িয়া আছে এইটো আপোনাৰ ৰুমটো মই আপোনাক দেখাই দিছোঁ আৰু এইটো কি বুলি কয় এইটো ফিং নে কিবা এটা কয় নহয় এইটো It's koi fish. It's a lucky fish in Japanese culture. Okay. So it brings good luck. Okay. So for a good luck for anybody who comes to the room, it makes them feel good in a positive energy. Okay. So হেতু কাৰণে ইয়াৰ মানে দিছে আৰু মানে লাষ্টত সুধিব বিচাৰিছো এই ৰুমটো প্ৰাইচটো কেনেকুৱা বস্তুটো এইটো প্ৰাইচটো হৈ গ'ল আমাৰ 1999 Okay 1999 So I guess এইটো সবচে এক্সপেন্সিভ হয় নেকি No এইটো এক্সপেন্সিভ হোৱা নাই এক্সপেন্সিভ বাকি আছে আৰু বাকি আছে ওকে সো ঠিক আছে এই ৰুমটো মানে থিমটো চাই মেনি লাইক প্ৰাইচটো লাইক বঢ়িয়া আৰু মানে বস্তুটো সো ফৰ কাপলছ ইউ মাষ্ট ভিজিট দিছ ৰুম আৰু বহুতে ভাল লাগিছে যদি লাইক আপোনাৰ লাইক মোমেণ্ট শ্বেয়াৰ কৰিবলৈ আছে লাইক কাৰোবাৰ বাৰ্থডে হওক কাৰোবাৰ ভেলেণ্টাইন্সৰ কাৰণে ডেফিনেটলি এইটো চেক আউট কৰিব পাৰে ৰুমটো আৰু এটা বস্তু আমাৰ ইয়াত অফিচ আছে ইয়াত আমি এক্সট্ৰাকে ডেকোৰেশ্যন লাগে যদি ডেকোৰেশ্যন ছাৰ্ভিচো দিওঁ ওকে ওৱান ফৰ ভেলেণ্টাইন্স অৰ বাৰ্থডেজ প্ৰাইভেট পাৰ্টিজ কমাৰ্চিয়েল পাৰ্টিজ এনিথিং যি বিচাৰে আমি এইটো হিচাপে তাহাঁতক মানে সার্ভিসও দিব পাৰিব ওকে এটো সো ডেকোরেশন এক্সট্রা চার্জ লব নেকি আপুনি ডেকোরেশন তো আমালোক লোকালে আমাৰ মানে টায়ার পাৰ্টনাৰ আছে যোনটো কোম্পানী তাহাঁতৰ লগত কথা পাতল সব তাহাঁতৰ থৰি দিয়া হয় ওকে সো হেতু এটা বহুত লাইক থামস আপ বস্তুটো সো ভাল লাগিলে ৰুমটো লাইক আৰু এটা ৰুম আছে লাষ্ট ৰুম হেতু আপোনাক দেখাই দিছো তাপা আপোনাৰ বাকি ৰা হোমষ্টেটো ইউনিকনেস কি আছে মই আপোনাক ওনাৰ পৰা জানিব বিচাৰিছো সো লেটস এটো এটা লাইক বেলেগ এটা ৰুম হয় যোনটো লাইক গ্ৰীনাৰী লাইক সেভ দ্য নেচাৰ সো এইটো আপোনাৰ টপিকত লৈ পেলাই বনাইছে লাইক নেচাৰৰ ওপৰত সো আপোনালোকে বহুতে দেখিছে এমাজন ফৰেষ্ট সো আমি এতিয়া এমাজন ফৰেষ্টৰ থিমৰ ওপৰত লাইক এই ৰুমটো দেখিব বিচাৰিছোঁ সো ওনাৰে আপোনাক দেখাব লেটছ ডাইভ ইনটু দ্য ৰুম সো আপুনি দেখিব পাইছে ৰুমটো মই আপোনাক এবাৰ দেখাই দিছোঁ সো দিছ ইজ দ্য ৰুম সো ৰুমটো বহুত ভাইব্ৰেণ্ট হয় মানে আৰু হোমষ্টেটো বহুত ভাইব্ৰেণ্ট কালাৰতে বনাইছে আৰু এই ৰুমটো লাইক টোটেলি লাইক আপোনাৰ গ্ৰীনাৰী চবফালৰ পৰা গ্ৰীনাৰী দেখাইছে এনে আপোনাৰ প্লেন্স আছে বেলেগ বেলেগ ধৰণৰ সো যোনে লাইক আপোনাৰ প্লেন্স ভাল পায় লাইক বায়'লজি ষ্টুডেণ্ট হয় হেদি বহুত ভাল পাব মানে বস্তুটো এফালে আপোনাৰ গ্ৰাফিটি দেখিব পাইছে আৰু ৰুমটো চবতছে মেচিভ হয় ডাঙৰ হয় আৰু ইয়াত এটেচ বাথৰুম আছে সো বাথৰুমটো দেখাই আছিম আৰু বাকী বাথৰুমৰ মই দেখাই দিছোঁ সো এইটো আপোনাৰ বাথৰুমটো বহুতে হিউজ আৰু ধুনীয়া আছে তুমি ইয়াত বাথটাবটা দিব পাৰা কিন্তু দেই বাথটাবটা দিব পাৰা ডেফিনেটলি সো এইটো ৰুম ইমানে ডাঙৰ হয় কিন্তু বাথটাবটা দিব পাৰে কিন্তু সো সেইটো মই কৈছোঁ অনাৰ আৰু বাথৰুমটো দেখিব পাইছে হিউজ হয় হিমাংগাছ হয় আৰু আপোনাৰ ওপৰত গ্ৰিজাৰো আছে ঠাণ্ডা দিনৰ কাৰণে বেনিফিট হ'ব আৰু বাকী মই এই ৰুমটোত আপোনাৰ দেখাই দিছোঁ সো লেটছ কাম ইনটু দ্য ৰুম সো ৰুমটোত আপোনাৰ ফাৰ্ষ্ট অফ অল মিৰৰ আছে দেখিব পাইছে আপোনাৰ কাপবোৰ্ড আছে আৰু ইয়াত আপোনাৰ বেড আছে বেডখন আপোনাৰ কিবা ইউনিকনেছ আছে নেকি তোমাৰ বেডখন আমাৰ ফ্লোটিং বেড হয় ন ইয়েছ সো এইটো বহুত ভাল লাগিছে কিন্তু দেই সো লাইট চাইট অফ কৰিলে ইয়াত আপোনাৰ এম্বিয়েন্স লাইটিং আছে সো দেখিব পাইছে আপোনাৰ ফ্লোটিং বেড হয় লাইক বেডখনৰ আপোনাৰ লাইক উৰি থকা নিচিনা লাগিছে সো এই বস্তুটো বহুত ভাল লাগিছে আৰু লাইক মই অনাৰক সুধিব বিচাৰিছোঁ তোমাৰ মানে এই ৰুমটো কাৰ কাৰণে ভাল হ'ব মানে যোনে শান্তি বিচাৰে পিছ বিচাৰে অলপ ৰিলেক্স সো মানুহ মুডৰ ওপৰত কথা যেনে যোনটো সকে অলপ ভাইলেণ্ট অলপ নেচাৰ ষ্ট্ৰং টু ইউ কেন চুজ দ্য ৰেড সি ওকে গ্ৰীকটো হ'ল নৰ্মেল কিউট মিনিমালিষ্টিক ৰুম দিব পাৰা আৰু কাপাছ বা কিউট কাপাছ ৰুম দিব পাৰা ওকে এমেজন হ'ল অলপ মানে আমাৰ লাক্সাৰি সেগমেণ্টত পৰিছে ৰুমটো চাইছো ডাঙৰ সো পিছ বিচাৰে সো টাইমছ অফ লাক্সাৰি ইয়াত আহিব পাৰে এমেজনত আমাৰ ইয়াতে ইয়েছ সো ফাৰ্ষ্ট অফ অল মই ক'ম যে লাক্সাৰি কাৰণে আহিব পাৰে যোনে পিচ ভাল পায় আহিব পাৰে আৰু যোনে নেচাৰ ভাল পায় ডেফিনেটলি আপুনি ৰুমটো চেক আউট কৰিব পাৰে আৰু ৰুমটো ইয়াত টেবুলো আছে দেখিব পাইছে আপোনালোকে যোনে কাম চাম কৰিব পাৰে লেপটপ চেপটপ থ'ব পাৰে আৰু ওপৰত লাইক AC আছে দেখিব পাইছে সো আৰু বাকীখিনি আপোনাৰ মই এটা বস্তু জানিব বিচাৰিছোঁ যে প্ৰাইচটো কেনেকুৱা ইয়াত আমাৰ এমেজনটো হৈ গ'ল আমাৰ একচুৱেল প্ৰাইচ 299 Okay, but এইকেইটা যোনবোৰ দিছোঁ প্ৰাইচ মই এইবোৰ চব ডিছকাউণ্ট প্ৰাইচ একজেক্ট অৰিজিনেল প্ৰাইচ লাগে আপোনাৰ গ্ৰীকটো 2000 আমি 1700 দিছোঁ
ৰেটটো 2500 হয় 2000 দিছোঁ আৰু এইটো 3000 হয় আপোনাৰ সৰি 2800 হয় আমাৰ 2300 দিছোঁ সো ওকে সো এতিয়া লাইক ডিছকাউণ্টত চলি আছে সো এতিয়া অবভিয়াছলি পূজা আহি আছে পূজাৰ কাৰণে লাইক ডিছকাউণ্টত চব চলি আছে সো মই এতিয়া যিমানখিনি অডিয়েঞ্চক আছে অডিয়েঞ্চক মই ক'ব বিচাৰিছোঁ যে লাইক আপোনালোকে যে ইণ্টাৰেষ্টেড আছে লাইক যদি আহিব বিচাৰিছে ডেফিনেটলি নাম্বাৰ পাব ডিছক্ৰিপশ্যনত আপোনাৰ নাম্বাৰ কণ্টেক্ট কৰিব পাৰে আৰু মই ইয়াৰ সৰু সৰু ক্লিপছ আপোনাৰ ইনষ্টাগ্ৰাম ৰিলছতো দিম সেইটো আপোনাৰ চেক আউট কৰিব পাৰে আৰু বাকী ভিডিঅ'টো আপোনালোকে কমপ্লিট চাব বস্তুটো কাৰণ ৰুমকেইটা বহুতেই ধুনীয়া মানে বহুত লাক্সাৰিয়াছ ৰুম বনাইছে বহুত থিম ৱাইজ বনাইছে বহুত ভাইব্ৰেণ্ট বনাইছে কালাৰফুল বনাইছে ডেফিনেটলি লাইক ভাল মানে বেলেগ হোমষ্টেতছে বহুত ইউনিক হয় মানে হা হোমষ্টেটো চ' আপোনালোকে আহিয়ে গম পাব মানে বস্তুটো ইউনিকনেছটো আপোনাৰ কি আছে মানে চ' এতিয়া ভিডিঅ'ত কিছুমানে দেখিব পাৰে লাইক ভিডিঅ'টো দেখি মানে বহুতে জাজ কৰিব পাৰে বাট একো নহয় আপোনালোকে আহিব আহি মেলি ডেফিনেটলি আপোনালোকে চেক আউট কৰিব পাৰে অলপ বহুত ভাল পাব আৰু আপোনালোকে লাইক বুকিং নকৰাকৈ নাযাব ডেফিনেটলি বুকিং কৰিব পাৰে কিটচেনটো দেখাইছোঁ মই বাকীকেইটা আপোনাৰ ৰুম দেখালোঁ এইবিলাক দেখিব আছে ৰেড চি আপোনাৰ এমাজন গ্ৰীক চ' গোটেইকেইটা দেখালোঁ চ' কিটচেনটো দেখাইছোঁ কিটচেনটো বহুত ধুনীয়া হয় আৰু কিটচেনটো কমন কিটচেন হয় আপোনালোকে চব ইউজ কৰিব পাৰিব চ' কিটচেনটো মই আপোনাক দেখাই দিছোঁ এবাৰ চ' এইটো আপোনাৰ কিটচেনত দেখিব পাইছে চ' কিটচেনটো আপোনাৰ বহুতেই আপোনাৰ ধুনীয়া হয় নিট এণ্ড ক্লিন হয় আপোনাৰ একো আপোনাৰ মানে ধূলা চোলা নাই আৰু হাইজেনিক হয় মানে আপোনালোকে নিজৰ মতে খানা চানা বনাব পাৰে যি বনাব পাৰে আপোনালোকে আৰু ইয়াত দেখিব পাইছে আপোনালোকে একুৱাগাৰ্ড আছে বেচিন আছে ইয়াত আপোনাৰ 3টা ষ্ট'ভৰ আপোনাৰ হেৰি আছে বাৰ্ণাৰ আছে আৰু ইয়াত আপোনাৰ বস্তু চস্তু থ'বলৈ আপোনাৰ ইয়াত হেৰিও আছে ডিছ আছে বস্তুখিনি ইয়াত গ্লাছো আছে আপোনালোকে যদি বিয়েৰ আছে ৱাইন চাইন কি খাব পাৰে এইফালে ফ্ৰিজো আছে বস্তুটো আপোনালোকে কিবা আনি যদি থ'ব বিচাৰে থ'ব পাৰে বস্তুটো চ' বহুতখিনি আপোনাৰ ইকুইপমেণ্টছ আছে চ' কিটচেনটো এটা বহুত তাৰমানে মানুহৰ দৰকাৰী বস্তু হয় চ' সেইটো কাৰণে আছে বস্তুটো আৰু বাকী ইয়াত এপ্ৰনো দিয়া আছে বস্তুখিনি চ' কোনোবাই যদি কুকিং ভাল পায় ডেফিনেটলি আপোনালোকে ইয়াত পাৰ্টি চাৰ্টি কৰিলে আপোনাৰ খানা বনাই মেলি নিজে খাব পাৰে মানে হয় নহয় পাৰ্টি চাৰ্টি হ'লেতো ডেফিনেটলি খাব পাৰিব বনাই মেলি আৰু এই কিটচেনত যেনেকৈ চব বেলেগ এটা হোমষ্টে গ'লে এতিয়া কিটচেনৰ এক্সট্ৰা 200 বা 300 চাৰ্জেছ বাকি আমাৰ সেইটো নাই ৰুমৰ প্ৰাইচৰ লগত ইনক্লুডেড থাকে আমাৰ কিটচেনৰ চ' ইনক্লুডেড থাকে চ' যিকোনো এটা ৰুম নহ'লে মুঠতে কিটচেনটো থাকিবই আৰু বাকী কিছুমানে যে মই মানে এটা বস্তু হৈ গৈছোঁ কিছুমানে যে গোটেই হোমষ্টেটো ভাড়া কৰিব বিচাৰে চ' তেতিয়া লাইক কিবা এটা মানে কেনেকুৱা প্ৰাইচ হয় বস্তুটো মানে তেতিয়া মানে চাইজ বস্তু ডিছকাউণ্ট আছে যে উইকেণ্ডত যেনেকৈ আপোনাৰ ফ্ৰাইডে ছেটাৰডে ছানডে আমাৰ 6000 থাকে অফ ডেছত ধৰক মানডে টু থাৰ্ছডে 5500 গোটেই ঘৰটো লৈ একেবাৰে লৈ ন তাহলে 1000 to 1500 বেনিফিট হৈছে যদি গোটেই ঘৰটো লৈ লওঁ তেতিয়া মানে অলপ কম পৰে বস্তুটো ন কম পৰে মানে গোটেই ফুল লুকাই গ'ল গোটেইখিনি চব প্ৰাইভেচি পালে চ' সেইটো বহুত মানে ভাল আৰু বস্তুটো চ' ডিব্ৰুগড় এতিয়া লাইক মানে অলপ ডেভেলপ হৈ আছে চ' বহুতে লাইক ট্ৰেভেল কৰিব বিচাৰে চ' সেইটো কাৰণে লাইক আপোনাৰ ইয়াত ডেফিনেটলি চেক আৰু আপোনালোকে ভিডিঅ'টো চাব আৰু লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগ পাম আৰু এটা নতুন ভিডিঅ'ত আৰু টিল দেন বাই বাই চ' এইফালে বাই বাই কৈ দিব বাই বাই কৈ দিয়ে এবাৰ বাই বাই